Ayo. Hello everyone, কি খবৰ আপোনালোকৰ আৰু আশা কৰো সকলোৰে ভাল আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালো আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকৰ সকলোলৈকে মানে শুভেচ্ছা জনাইছো আৰু আজিৰ ব্লগটো ষ্টাৰ্ট কৰো যেহেতু ৰংঘৰত আছো আমি আৰু বহাগ বিহুৰ দিনা যদি ৰংঘৰ প্ৰথম দিনা যদি ৰংঘৰলে নাহো মনটো একদমে ভাল নালাগে গতিকে আমি দুই তিনিজনী বান্ধৱী আহিছো ৰংঘৰলৈ আৰু ভাবিলো আজি ইয়াতে ভিডিও এটা কৰো আৰু আপোনালোকক দেখাও আৰু আমি ইয়াতে আহিয়ে গজেসুবাৰ তলত মানে গজজোপাৰ তলত বহি দিছো ইমানে বেছি গৰম মানে ৰ'দৰ মানে আজি তাপো বহুত বেছি আৰু গৰমতে আৰু ঘামি জিমি আমি ইয়াতে বহি দিছো আৰু আজি ইয়াতে ভাবিছো অকনমান সাম অলপ সময় ৰম গতিকে আমি কিজনী সবে একদম কথা পতাত ব্যস্ত আৰু কিবা কিবি ঢেৰ কথা ওলাইছে আৰু আমাৰ জমনি কথা গতিকে আমি পুৰা কথা পাতি আছো আৰু তাৰ পাছতে অকনমান পাছতে আমি যাম আসলতে বেছি সময় ইয়াত নাথাকো আৰু বিৰাট বেছি ভাল লাগিছে আৰু এফালে আমাৰ দেখিছে না ষ্টাইল কৰি ৰবই পৰা নাই সবে নিজৰ নিজৰ ষ্টাইলত বিজি হৈ আছে ময়ো বিজি পিছে আৰু এফালে মই বহি দিছো মানে মোৰ ইমানে বেছি ভাগৰ লাগিছে আৰু ৰ'দত মানে মই নোৱাৰা হৈ গৈছোগে এফালে গছজোপাৰ ছাঁৰ তলতে অকনমান বহি দিছো ভাল লাগিছে গতিকে বিহুৰ প্ৰথম দিনা যদি ৰংঘৰলে নাহো একদমে ভাল নালাগে আৰু ইমান মানুহৰ ভিৰ দেখিছেনে সকলোৱে আহিছে সকলোৰে মনটো বিৰাট বেছি ফূৰ্তি দেখিছেনে আৰু ময়ো ইছাত বিছাত কৰি হাঁহি হাঁহি ইফালে সিফালে আৰু ভিডিও কৰি ফুৰিছো বৰ বেছি ভিডিও কৰিব নোৱাৰিলো পিছে এবাৰ কিন্তু হলেও যিমান জি পাৰো অলপ কৰিলো আসলতে বহুত বেছি ৰ'দ হল ঠেলা হেঁচা আৰু বহুত বেছি গৰম মানুহৰো ভিৰ গতিকে বেছি সময় কৰিব নোৱাৰিলো যিকন সময় কৰিছো হেয়াই আৰু ভিডিওটো আপোনালোকৰ আগত আনিছো আৰু এফালে আগলে বিহু হুঁচৰি আছে আমি হুঁচৰিও চালোগে অকনমান কিন্তু পাছত আছো কাৰণে বৰ বেছি ভালকে নেদেখিলো তথাপিও আপোনালোকক যিমান পাৰো অকনমান দেখাবলৈ মই চেষ্টা কৰিম গতিকে আজি বিৰাট ভাল লাগিছে আৰু যেহেতু আমি শিৱসাগৰৰে হয় মই আৰু ৰংঘৰ যে আমাৰ ঘৰৰ একেবাৰে ওচৰত আৰু একেবাৰে ওচৰত বুলিয়ে ক'ব পাৰি 5 মিনিট মান লাগিব গতিকে ৰংঘৰলে আহি বিৰাট বেছি ভাল লাগিছে প্ৰায়ে আহি থকা হয় পিছে আমাৰ তাৰ পাছতে আমি সবে ফটো মাৰাত লাগিছো আৰু ফটো নামাৰিলেতো আজি নহব হয়নে ফটো মেইন গতিকে তাহাতক কলম বলচোন ৰীল এটাকে বনাও গতিকে যেতিয়াই মই ৰীলটো বনাবলৈ ষ্টাৰ্ট কৰো তেতিয়াই কোনোবা নহয় কোনোবা মুখৰ আগৰলে আহে আৰু বিৰাট বেছি হাঁহি উঠি গৈছে মানে নোৱাৰা হৈ গৈছোগে আকৌ এবাৰ সেকেন্ড বাৰ ট্ৰাই কৰিছো তাহাতি কৈছে এবাৰ পাৰিবি ষ্টাৰ্ট কৰি দে বুলি কৈছে সেইকাৰণে ভাবিছে এবাৰ ৰীল এটা বনাম বুলি আকৌ এবাৰ ষ্টাৰ্ট কৰিছো আকৌ বেছি মানুহ মানে আহি গৈছে গতিকে মোৰ ৰীল ফেইলে হৈ গৈ আছে আৰু এবাৰ ষ্টাৰ্ট কৰিছো এবাৰ যাতে কোনো নহওক কিন্তু এবাৰ শেষ ধ্বংস এবাৰো বহুত বেছি মানুহ আহিলে গতিকে মই মানুহৰ আগত ৰীলটো ভালকে বনাবই পৰা নাই তাহাতি কলে নহয় চেষ্টা অখাদ্য একো নাই আৰু এবাৰ লাষ্ট ট্ৰাই কৰ বুলি কলে এবাৰো লাষ্ট ট্ৰাই কৰিলো দেখিছেনে মানুহে খুন্দিয়াই দিব লৈছিল গতিকে আৰু মই ট্ৰাই নকৰো আৰু সৰ্বশেষত আমি তিনিজনী তিনিফালে হেৰাই গলো সব তিনিজনে তিনিজনীকে বিচাৰি ফুৰিছো আৰু এতিয়া আমি যাবলৈ ওলাইছো বহুত বেছি সময় নকৰিলো কাৰণ ঘৰতো বিহু যেতিয়া আলহী একদম নধৰা হৈ আছে অকনমান সময়ৰ কাৰণে আহিলো আৰু ৰংঘৰলে নাহিলে যে মনটোৱে ভাল নালাগে আৰু ঘৰত গৈ চাহ জলপানৰ ৰেডি কৰিব লাগিব কাৰণ আলহী মোৰ ঘৰত নধৰা হৈ গৈছেগে আৰু এতিয়া আমি যাবলৈ ওলাইছো গতিকে আপোনালোকক একদম সৰু ৰংঘৰৰ ব্লগছটো কেনেকুৱা লাগিলে মানে সৰু ব্লগছটো কেনেকুৱা লাগিলে ক'ব আৰু যদি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু আমি এতিয়া গৈ আছো স্কুটি বিলাক দূৰত ৰাখিছো ইমানে বেছি ভিৰ জানে নে স্কুটি গাড়ী ৰখাবলৈও জাগা নাই গতিকে আজিৰ ব্লগছটো কেনেকুৱা লাগিছে ক'ব এয়া হাঁহিৰাম খুব হাঁহি আছে মোৰ কথা শুনি আৰু